ঐতিহাসিক লিগিৰি পুখুৰী চাফাই অভিযান প্ৰথম অসম আৰক্ষী বেটেলিয়ান বাহিনীৰ অধিনায়কৰ বিশেষ পদক্ষেপ 1715 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তেখেতৰ অতি আদৰৰ লিগিৰি ৰংমতী লিগিৰিৰ স্মৃতিত খন্দোৱা নাজিৰা সমজিলাৰ অধীনৰ ঐতিহাসিক লিগিৰি পুখুৰীত শনিবাৰে পুৱাতে অসম আৰক্ষী বেটেলিয়ান আৰু SDRFৰ জোৱানে চলালে চাফাই অভিযান। লিগিৰি পুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বেটেলিয়ান বাহিনীৰ অধিনায়ক মুছলেহ উদ্দিন আহমেদৰ প্ৰচেষ্টাত বাহিনীটোৰ জোৱানসকল জিলা আৰক্ষী বাহিনীৰ দল গেলেকস্থিত চতুৰ্থ অসম আৰক্ষী কামাণ্ডো বাহিনী আৰু SDRFৰ জোৱানে হাতে হাতে দা চেপলিং দুবাৰু নাও আদি লৈ ঐতিহাসিক লিগিৰি পুখুৰীত চলালে বৃহৎভাৱে চাফাই অভিযান। দীৰ্ঘদিন ধৰি ঐতিহাসিক লিগিৰি পুখুৰীটোৰ জলপৃষ্ঠকে ধৰি চৌপাশে হাবি জংঘলে উপচি পৰাত প্ৰথম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুছলেহ উদ্দিন আহমেদৰ প্ৰচেষ্টাত মাহজোৰা কাৰ্যসূচীৰে গ্ৰহণ কৰিছে এই চাফাই অভিযান। আনহাতে অঞ্চলবাসীৰ ৰাইজে এই পদক্ষেপৰ সহযোগ কৰাৰ লগতে আৰক্ষী বিষয়াগৰাকীৰ প্ৰেৰণাক শলাগ লৈছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়। ডিষ্ট্ৰিক্ট পুলিচ আৰু 4th কামাণ্ডো BN আমি সকলোৱে মিলিজুলি এটা যুটীয়া প্ৰচেষ্টাত আমাৰ যিটো ঐতিহাসিক লিগিৰি পুখুৰী সেই পুখুৰী চাফা কৰাৰ অভিযান আমি আৰম্ভ কৰিছোঁ। আৰু এইটো ৰজাদিনীয়া পুখুৰী আৰু এইটো আমি প্ৰায় ইয়াৰ আমি সংৰক্ষণো কৰি আহিছোঁ আৰু চাফাই অভিযান প্ৰায় কৰি আহিছোঁ। আৰু এতিয়া আমি এটা দায়িত্ব লৈছোঁ, প্ৰত্যেক মাহে মাহে ইয়াৰ যিখিনি চাফাই অভিযান কৰিব লাগে আমি কৰি যাই থাকিম। আৰু এটা ভাল খবৰ, আমাৰ যিটো আমাৰ কেম্পত পানীৰ অভাৱ আছিল, এই পানীৰ অভাৱৰ কাৰণে আমি যিটো কমিটি আছে কমিটি আমি কথা পাতি তেওঁলোকৰ এই আমাৰ পুখুৰীৰ পৰা পানী আমাৰ কেম্পলৈ লৈ যাম। আৰু এই তাৰপিছত আমাৰ তেতিয়া পানীটো ভাল হ'ব, যিহেতু আমাৰ পানীৰ বিৰাট যথেষ্ট অভাৱ। আৰু এনেকৈ আমি চাফাই অভিযান কৰি গৈ থাকিম। হয়, সেইটো বুলি নহয়, আমিতো আপোনালোকে ইয়াৰ আগতেও দেখিছে যে আমাৰ পুলিচৰ এটা নিয়ম আছে যে আমি ওচৰে পাঁজৰে যিমান হেৰি থাকে, আমাৰ ৰাস্তা ঘাট কিবা থাকে, আমি এটা চাফাই অভিযান আমাৰ প্ৰায় চলি থকা যায়। আৰু অলৰেডি আমি এই যেতিয়াৰ পৰা আমাৰ প্ৰায় 1-1.5 বছৰৰ পৰা আমি এইটো সংৰক্ষণ আমি কৰি আহিছোঁ আৰু চাফাই অভিযান আমি কৰি গৈ আছোঁ। অকল পানী বুলিয়ে নহয়, আমি সদায় কৰি গৈ আছোঁ। আমাৰ ছ'চিয়েল ৱৰ্ক যিটো আমি সদায় পুলিচে আগবঢ়াই গৈ আছে।